আর নিউজ চ্যানেল অসমত যিমান নিউজ চ্যানেল আছে সমূহ নিউজ চ্যানেলক আমাৰ নিচুকা পূব খুদনাবাৰী চেঙ্গুলিয়া গাঁৱৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ নিচুকা চেঙ্গুলিয়া পূব খুদনাবাৰীৰ যিটো জিঅ' বেগৰ কাম চলি আছে, এই কামটো আমাৰ দেখা সত্ত্বে মানে গোবৰদানা কাটাজাৰ আদি কৰি বিভিন্ন জায়গাত হৈছে, সেনেকুৱা আমাৰ ইয়াতে আমি দেখা পোৱা নাই। আর ইয়াতে আমি যেনেকুৱা মানে ফাৰ্ষ্টৰ পৰা চাই আছো, ইয়াতে বিভিন্ন জায়গাৰ পৰা বিভিন্ন আমাৰ বিভাগীয় ইঞ্জিনিয়াৰ সুদূৰ নেদাৰলেণ্ডৰ পৰাও অহা ইঞ্জিনিয়াৰ ইয়াতে আগমন কৰিছিল। আর তেওঁলোকে ইমান ডাঙৰ ডাঙৰ মানুহ আহি ইয়াতে কামটো কৰাৰ যিটো মই এথান যিটো মানে আমি চাই আছো, মানে এই কামটো সেই হিচাপ মতে হোৱা নাই। আমাৰ এই নিচুকা খুদনাবাৰী গাঁৱৰ ৰাইজৰ আমাৰ এনেকুৱা অনুমান হৈ আছে যে এই কামত আমাৰ এই গাঁও সুৰক্ষিত নহ'ব। সেইকাৰণে আমি কাম চলি আছে, বেকিনৰ যি কালৰূপ বেলেগ ফালে যোৱা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত মানে সেইটোৱে কৈ আছো যে যেনেকুৱা আমাৰ এই বেকী নদীৰ গৰাখহনীয়া, এই গৰাখহনীয়া এনেকুৱা বান্ধত কোনো কাম নহ'ব। সেইকাৰণে আমি আমাৰ বিভাগীয় ঊৰ্ধ্বতম মহলক, আনকি আমাৰ বিভাগীয় ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ মাননীয় পীযুষ হাজৰিকা মহোদয়ক অনুৰোধ জনাইছো যাতে উচিত তদন্ত কৰি আমাৰ এই কামটো নিচুকা খুদনাবাৰীত কামটো অতি সোনকালে আৰু গাইডলাইন মতে মানে চৰকাৰী ৰুল মতে যাতে হয়, সেইটো কৰাৰ কাৰণে আমি নিচুকা খুদনাবাৰী ৰাইজে জোৰদাৰ চৰকাৰৰ ওচৰলৈ আবেদন জনাইছো, অনুৰোধ জনাইছো। দেখা গৈছে যে পঞ্চায়তৰ ফালৰ পৰা ইয়াত কাম কৰা হৈছিলে, অকলে গ'ল বেকী নদীৰ বৰষুণে। এইটো পঞ্চায়তৰ ফালৰ পৰা যিটো কাম হৈছে, এইটোতো একদম হাস্যকৰ কথা। মানে হাতীৰ মুখত এটা চকলেট দিয়া হেন হয়। এইটোতো কোনোদিনও মানে আমাৰ কোনো কামতে অহা নাই। আশা কৰিছিলো যে এই কামটো এইবাৰ আমাৰ ৰাইজৰ হকা এটা হ'ব, কিন্তু যিটো মানে আমাৰ এই অনুপম শৰ্মা তেওঁক যিটো কামটো যে গতাই দিছে, তেওঁৰ যিটো গাফিলতি আৰু যেনেকুৱা কামৰ এই মানে চিষ্টেমটো চাইছো আমি, ইয়াতে আমি অলপো সন্তুষ্ট নহয়। কাৰণ এই স্লোপিঙৰ পৰা মানে তলত যিখিনি মানে এই এটা মানে কি কয় এইটো কেছৰ পৰা 9 মিটাৰ বোলে বাহিৰত বোলে দিবা লাগে, তাতে তাহন 1 লাইন 2 লাইন কৰবাত মানে বস্তা ফেলাই নাই, এনেকুৱা অৱস্থা। আমি নদীৰ পাৰত থকা মানুহ, আমি এই গাঁৱৰ মানুহ চবে চাইছো, আমি মানে কথাটো তেওঁলোকক জনাই আছো, তথাপিও মানে তেওঁলোকে সিমান এটা গুৰুত্ব দিয়া নাই। খালি কয় ফেলাম কেছ ফেলাম কৈ থাকে, কিন্তু ইফালে নদীত পানী আহি গৈছে। পানী আহিছে যদি এতিয়াতো পানী ওপৰলৈ উঠি আছে, তলৰ ফালে যে খালি খালি জায়গা আছে সেইবিলাকতো তেওঁলোকে মানে দেখুৱাব যে নাই গোটেই জায়গাত আমি ফেলাইছো, কিন্তু আচলতে গোটেই জায়গাত ফেলা নাই। আর এই এনেকুৱা বান্ধত আমি অলপো সন্তুষ্ট নহয়। ওয়ার্ল্ড ব্যাংকৰ কাম, ইমান টকাৰ কাম, ইমান মানুহক মানে খেতি যিবিলাক মানুহৰ খেতি মাটি পৰিছে, মানে এইটো মই মানে একচুৱেলি ক'ব নোৱাৰো ইমান টকাৰ কাম, কিন্তু যে নহওক এই ইমান টকাৰ কাম এটা ঊৰ্ধ্বতম মহলৰ এজনো মানুহ কোনোদিনা আহি কামটো তদন্ত কৰা নাই। ইয়াৰ কাৰণে আমি অলপ দুখ পাইছো। আমাৰ দৃষ্টিগোচৰ হোৱা নাই, মাজে সময়ে আহিছে, কলি একদম নাকলি ভুল হ'ব, মাজে সময়ে আহিছিল। যিটো যি অৱস্থাৰ যিটো গাইডবান সুচাৰুৰূপে হোৱা নাই, গতিকে আমি চৰকাৰৰ ওচৰত আবেদন জনাইছো যে এই বান্ধখনৰ উচিত তদন্ত কৰি যাতে এই বান্ধখন সুচাৰুৰূপে সম্পূৰ্ণ কৰে, তাৰ বাবে আবেদন জনাইছো ৰাইজৰ হৈ। আৰু আমাৰ এই পীযুষ হাজৰিকা ডাঙৰীয়াক আমি অনুৰোধ জনাইছো এই কামৰ অতি সোনকালে যাতে তদন্ত কৰি ইয়াৰ গাইডলাইন হিচাপে যাতে কাম হয়, সেই হিচাপে আমি অনুৰোধ জনাইছো। আৰু গাইডলাইনত যিদৰে আছে সেইদৰে কাম কিন্তু হোৱা নাই। ঠাই ঠাই ড্ৰেইন বন্ধা হৈছে, কিন্তু ড্ৰেইনবিলাক সুচাৰুৰূপে বন্ধা নাই। আমাৰ ৰাইজৰ ভৱিষ্যতে খেতি বাতিত অসুবিধা হ'ব, গতিকে এই অঞ্চলৰ মানুহৰ যাতে ক্ষতি নহয় তাৰ বাবে আমি অনুৰোধ জনাইছো। গাইডবান দি আছে, কিন্তু ভিতৰ ফালেদি পূব খুদনাবাৰী দি নদীটো ভিতৰ ফালেদি সোমাই আছে। এই ঠিকাদাৰে ইয়াৰ কিন্তু তদন্ত লোৱা নাই, আৰু এই ভাঙি যে ভিতৰ ফালেদি সোমাই আছে এই কামখিনি তেওঁ অতি সোনকালে কৰাৰ কাৰণে আমি ৰাইজৰ হৈ অনুৰোধ জনাইছো। ধন্যবাদ। যোৱা 2 বছৰ ধৰি চলি আছে, কিন্তু এই ক্ষেত্ৰত দেখা গৈছে কাম মানে যেনেকুৱা হ'ব লাগিছিল তেনেকুৱা হোৱা নাই। এইটো মানে যিটো ANPL কোম্পানী যে ঠিকা লৈছে, এই ঠিকা লোৱাৰ
তেওঁলোকে মানে যেনেকুৱা ধৰণৰ কাম কৰিব লাগিছে সেই ধৰণে কৰা নাই। আৰু কাম এটা কৰিবলৈ হ'লে আমাৰ যিবিলাক লেবাৰৰ প্ৰয়োজন হয় এই লেবাৰবিলাকেও তাৰমানে ইয়াত আহিব নাই, কাৰণ লেবাৰবিলাকে তাৰ উপযুক্ত মূল্য পোৱা নাই, যাৰ কাৰণে ইয়াত লেবাৰসকলে আহিব নাই। গতিকে অসম চৰকাৰক কৰ্তৃৰ আহ্বান জনাইছোঁ যাতে অসম চৰকাৰে আমাৰ এই কামবিলাক তদন্ত কৰি কামবিলাক য'ত মানে অলপ মিষ্টেক হৈ আছে এইবিলাক ওচৰত তদন্ত কৰি যাতে আমাৰ এই কামবিলাকৰ সমস্যা সমাধান যিটো আমি সন্মুখীন হৈছোঁ সেইটো যাতে সমাধান কৰে, ইয়াৰ কাৰণে অসম চৰকাৰক আহ্বান জনাইছোঁ। দেখা গৈছে যে নদী বান্ধৰ কাম চলি আছে অল বেংকৰ। বহুত মানুহৰ ইয়াতে গছৰ পৰা আৰম্ভ কৰি বিভিন্ন ঘৰ বাৰী ইয়াতে পৰা পৰিলক্ষিত হৈছে। বিভিন্ন মানুহে ইয়াত পইচা পোৱা নাই, কি ক'ব এই ক্ষেত্ৰত? হয়, বহুতে পইচা পাইছে, কিছুমানে পইচা পোৱাও নাই। এতিয়া কোনোবাই হয়তো কিবা কাৰণত পইচা পাইছে এইবাৰ পোৱা নাই, এই ক্ষেত্ৰত মই মানে কোনো জ্ঞাত নহয়। কি ক'ব ডিপাৰ্টমেণ্টক আপুনি কি আহ্বান জনাব এই ক্ষেত্ৰত? ডিপাৰ্টমেণ্ট মানে অলপ মোৰ জনা মতে ডিপাৰ্টমেণ্ট অলপ অৱহেলা কৰিছে, তেওঁলোকে মানে উচিত তদন্ত কৰিব লাগিছিল কিন্তু হিচাপে কৰা নাই। তদন্তটো কৰিলে আমাৰ পক্ষে ভাল আছিল, বা যিটো আমি সমস্যাৰ সন্মুখীন হৈ আছোঁ সেইটো সমাধান হ'লহেঁতেন। আমি হৈছোঁ ভাৰতবৰ্ষৰ নাগৰিক, গণতান্ত্ৰিক দেশৰ গণতান্ত্ৰিক নাগৰিক, কিন্তু অতিকৈ দুৰ্ভাগ্যৰ কথা এটাই যে আজি যুগ যুগ ধৰি আমি নৈপৰীয়া ৰাইজে যিটো নৈৰ যি যুগান্তকাৰী এটা প্ৰলয় আমাৰ ওপৰত যি এটা হেঁচা প্ৰয়োগ কৰি আছে নদীয়ে, আৰু তাৰ দ্বাৰা হাজাৰ হাজাৰ বিঘা মাটি আমাৰ ওচন গৈ আছে। আৰু এই ক্ষেত্ৰত বিগত দিনৰ পৰা আজিলৈকে যিমান চৰকাৰ গুচি গৈছে, এতিয়া নিউ চৰকাৰ অহাৰ পাছত যদিও এটা আমাক সমূহ ৰাইজক এটা পৰিত্ৰাণ নিয়াৰ এটা আঁচনি হাতত লৈছে, তাৰ কাৰণে আমি সুখী হৈছিলোঁ। কিন্তু অতিকৈ দুৰ্ভাগ্য, অতিকৈ আমি শোকাকুল এইকাৰণেই যে গোটেইবোৰ অঞ্চলত আমি নিউজ পেপাৰত আমি নিউজত চাই থাকোঁ যে বিভিন্ন অঞ্চলত আমাৰ বিভাগীয় মন্ত্ৰী পীয়ুষ হাজৰিকাদেৱ পদাৰ্পণ কৰিছেহি, আৰু তেখেতৰ নিজস্ব বলিষ্ঠ পদক্ষেপত বিভিন্ন স্থানত বিভিন্ন ধৰণৰ ভাল বেয়া বিভিন্ন ধৰণৰ কাম হৈছে আমি নিউজত শুনি আছোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ এইখন অঞ্চলত আমি এই নৈপৰীয়া ৰাইজ, আমি নিচুকা, খুদনাবাৰী, চেঙেলীয়া এই অঞ্চলৰে আমাৰ এই নিচুকা, চেঙেলীয়া, খুদনাবাৰী অঞ্চলত এতিয়ালৈকে একবাৰো পদাৰ্পণ কৰিব পৰা নাই। এইটো আমি কৈ আমাৰ কাৰণে অতি দুৰ্ভাগ্য আৰু পৰিতাপৰ কথা। গতিকে এই ক্ষেত্ৰত আমি বিশেষকৈ আহ্বান জনাম মন্ত্ৰী পীয়ুষ হাজৰিকাদেৱ, যদিও আমাৰ চৰকাৰৰ এতিয়া কাৰ্যকাল সমাপ্ত হৈছেহি, তথাপিও বিভাগীয় অফিচাৰসকল, বিভিন্ন আমোলাসকল আছে, তেখেতসকলৰ দ্বাৰা তেখেতসকলে যাতে আমাৰ এই দুৰ্ভগীয়া অঞ্চলৰ দুৰ্ভগীয়া অৱস্থা পৰিদৰ্শন কৰি ইয়াত যাতে উপযুক্ত ব্যৱস্থা হাতত লয়। দেখা গৈছে বেকী নদীৰ অল বেংকৰ কাম চলি আছে, কি ক'ব এই ক্ষেত্ৰত? কি ক'ব? হয়, আমাৰ অতি এটা ডাঙৰ এটা সপোন আছিল যে আমি কেতিয়া এই বেকী নৈৰ কবলৰ পৰা আমি ৰক্ষা পাম। সৌভাগ্যক্ৰমে আমাৰ ৱৰ্ল্ড বেংকৰ হস্তক্ষেপত, ৱৰ্ল্ড বেংকৰ দ্বাৰা আমাৰ ইয়াত এটা জিঅ' বেগৰ কাম চলি আছে। কিন্তু দুৰ্ভাগ্যবশতঃ যদিও ইয়াত জিঅ' বেগৰ কাম চলি আছে, কিন্তু যিটো গতিত চলিব লাগিছিল সেই গতিত হোৱা নাই। আৰু লগতে ইয়াতকৈ ডাঙৰ এটা ভয়ংকৰ বিপদ আমাৰ সন্মুখত ৰৈ গৈ আছে, যে আমাৰ উত্তৰ ফালে যিটো বৰ্তমান যিটো প্ৰলয়, যিটো গতিত গৰাখহনীয়া আকৌ ৰূপ লৈছে, এই গৰাখহনীয়া যদি উপযুক্ত ধৰণে প্ৰতিৰোধ কৰিব পৰা নাযায়, তেতিয়াহ'লে আমাৰ এই কোটি টকীয়া যি হাজাৰ হাজাৰ কোটি টকীয়া যি আঁচনি, এই গোটেই আঁচনিটো এটা বিফলে যাব বুলি আমাৰ দৃঢ় বিশ্বাস। গতিকে এই মিডিয়াৰ জৰিয়তে যদি কোনো মন্ত্ৰী বিষয়াই চাই আছে, দয়া কৰি তেখেতসকলে আমাৰ এই অঞ্চল পৰিদৰ্শন কৰক, আৰু লগতে বিশেষকৈ DC SDC মহোদয়সকলক আমি ৰাইজৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাম, তেখেতসকলে অনতিপলমে আহি আমাৰ এই ঠাইখিনি পৰিদৰ্শন কৰি ইয়াৰ উপযুক্ত ব্যৱস্থা হাতত লয়, আৰু আমাৰ এই নৈপৰীয়া ৰাইজৰ দুখ দুৰ্দশাৰ পৰা সকলোকে যাতে পৰিত্ৰাণ দিয়ে তাৰে কামনা কৰিছোঁ। দেখা গৈছে যে ইয়াতে নৈপৰীয়া যিসকল ৰাইজ আছে, তেওঁলোকৰ ভূমি হাজাৰ হাজাৰ বিঘা নৈ যোৱা গৈছে।
কি ক'ব নৈপুৰীয়া ৰাইজসকলক কি আহ্বান জনাব হয় চৰকাৰক? এইটো আমাৰ এটা আগতে গ'লো আমাৰ বিগত দিনত যুগ যুগ ধৰি কিমান চৰকাৰ গুচি গৈছে কোনো এটা চৰকাৰে আমাৰ এই যে নদীৰ যিটো আক্ৰমণ এই আক্ৰমণৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে কোনো চৰকাৰে উচিত ব্যৱস্থা লোৱা নাছিল কিন্তু বিজেপি চৰকাৰ অহাৰ পাছৰ পৰাই যদিও এটা আঁচনি হাতত লৈছে কিন্তু ইয়াত আমাৰ মনত কিবা এটা যেন উকমুকনিৰ সৃষ্টি হৈছে যে এই কামৰ দ্বাৰা আমি নৈপৰীয়া ৰাইজ আমি পৰিত্ৰাণ পাম না নাপাম কিয়নো কামৰ যিটো গতি যে গতিত বহুতো লেহেম গতি আৰু কেতিয়াবা লেবাৰ থাকে কেতিয়াবা নাথাকে আৰু বিশেষকৈ আমাৰ যিটো লেবাৰৰ যিটো যোগান ব্যৱস্থা সেই যোগান ব্যৱস্থা অতিকৈ নিন্দনীয় অতিকৈ আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909